গায়ন বায়ন লৈ ৰাজপথত প্ৰতিবাদত নামিল বৃদ্ধ। ধেমাজিৰ ৰাজপথত সোমবাৰে দেখা গ'ল এই ব্যতিক্ৰমী দৃশ্য। হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে কাৰ্ড। মুখত প্ৰতিবাদী শ্লোগান। খোল তাল বজাই ৰাজপথেৰে আগবাঢ়িছে 2 শতাধিক বৃদ্ধ বৃদ্ধা। বৃদ্ধ পেঞ্চনৰ ধনৰ পৰিমাণ বৃদ্ধিৰ দাবীৰে ধেমাজি আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এইদৰেই প্ৰতিবাদত নামিল জিলাখনৰ 200ৰো অধিক বৃদ্ধ বৃদ্ধা। ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতাত চৌদিশে উজান উঠিছে বিভিন্ন ধৰণৰ আঁচনি, বিভিন্ন প্ৰতিশ্ৰুতিৰ। কিন্তু কোনো আঁচনি, কোনো প্ৰতিশ্ৰুতিৰেই আওতাত যেন নোসোমাই জীৱনৰ ভাটি বেলাত উপনীত হোৱা এইসকল লোক, যাৰ বাবে বৃদ্ধ পেঞ্চনৰ নামত এওঁলোকে প্ৰতিমাহে লাভ কৰি আছে মাত্ৰ 250 টকা। অতি নগণ্য পৰিমাণৰ এই ধন বঢ়াই কিঞ্চিত সকাহ প্ৰদানৰ আশাৰে উপায়ন্তৰ বৃদ্ধ বৃদ্ধাসকলে অৱশেষত ল'লে প্ৰতিবাদৰ আশ্ৰয়। 2010 চনৰ পৰা 25 চনলৈকে 250 টকাই হৈ আছে। এতিয়া বৰ্তমান মূল্যবৃদ্ধিত আমাৰ এই পইচাটোৱে একো কাম নকৰা হৈছে। গতিকে আমি জিলাখনৰ ইমূৰৰ পৰা সিমূৰলৈ আমাৰ ৰাজহুৱা সভাই প্ৰস্তাৱ কৰিছোঁ, আমি ধৰ্ণা দিব লাগে আৰু মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ, ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ আমি স্মাৰকপত্ৰ দিব লাগে। এইটোৱে আমাৰ আজি কাৰ্যসূচী। দেশৰ অন্য ৰাজ্যত 3000 টকাকৈ বৃদ্ধ পেঞ্চন প্ৰদান কৰি থকাৰ সময়ত অসমত বৃদ্ধসকলক পেঞ্চন হিচাপে মাত্ৰ 250 টকা প্ৰদান কৰা হয় কিয়? বৃদ্ধসকলৰ জীৱনৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি ইমান নিস্পৃহতা কিয় ৰজাঘৰীয়াৰ? পেঞ্চনৰ এই ধন বৃদ্ধিৰ বাবে বাৰম্বাৰ দাবী জনোৱাৰ পাছতো কিয় বৃদ্ধসকলৰ প্ৰতি সদয় নহয় চৰকাৰ? যাৰ পৰিপ্ৰেক্ষিতত ধেমাজিৰ ৰাজপথত দেখিবলগীয়া হ'ল এই দুখজনক দৃশ্য। শাৰীৰিক প্ৰত্যাহ্বান, বয়সৰ বিঘিনি নেওচি এইদৰে নিজৰ দাবী ৰজাঘৰীয়াৰ কাণ চুৱাবলৈ বৃদ্ধসকল ৰাজপথলৈ ওলাই আহি নামিবলগীয়া হ'ল প্ৰতিবাদত। আজি আমাক অসম চৰকাৰে আমাৰ যিটো বৃদ্ধ বৃদ্ধাসকলৰ যিটো পাৰিশ্ৰমিক সেইটো বৃদ্ধি কৰা নাই আৰু নিয়মিত হিচাপে আমাক দিয়াও নাই। সেইমৰ্মে আজি আমি যোৱা 10 তাৰিখে আমি যি ৰাজহুৱা সভাৰ সিদ্ধান্ত মৰ্মে আজি ধৰ্ণা কাৰ্যসূচীটো আজি লৈছোঁ। প্ৰশ্ন হয়, এইসকল বৃদ্ধ বৃদ্ধাৰ দাবী আবেদনে কেতিয়াবা পাবনে মৰ্যাদা, নে উন্নয়নৰ ধামখুমীয়াত হেৰাই থাকিব বৃদ্ধসকলৰ জীৱনৰ নিৰাপত্তাৰ দাবী? ধেমাজিৰ পৰা ভৃগু বৰুৱাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।